নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যিবিলাকে নতুন তেওঁলোকে এনেকুৱা নতুন খবৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপাছত আনৰ লগত শ্বেয়াৰ কৰিব খবৰটো যাতে সকলোৱে কথাটো গম পায়। এতিয়া কথাটো হ'ল যে আমাৰ যিটো গুৱাহাটী হাইকোৰ্টে এটা ৰায় দিছে। খবৰটো বহুত ভাল আচলতে ক'বলৈ গ'লে। ঠিক আছে, মই প্ৰথমতে কৰিছোঁ খবৰটো বহুত ভাল বুলি। কাৰণ আপোনালোকে এবছৰ ধৰি ৰখি আছে যিটো DWR অধীনত LPUPৰ যিটো পোষ্ট খালী ওলাইছিলে ভেকেঞ্চি, সেইটো এপ্লাই কৰাটো বহুত বছৰ মানে এবছৰ হ'ল আৰু পাৰ হৈ গ'ল, এতিয়ালৈকে ওলোৱা নাই। কিন্তু আপোনালোকে ভাবি আছিলে কেতিয়া মেৰিট লিষ্টটো ওলাব, নহয় জানো, প্ৰভিজনেল মেৰিট লিষ্টটো ওলাব। এই মেৰিট লিষ্টৰ বিষয়ে এই যিটো খবৰটো মই দিম আপোনালোকৰ। যিহেতু আপোনালোকৰ দুটা কাম হ'ব এতিয়া ক'বলৈ গ'লে, আগতে কৈ দিওঁ সেই কথাটো। চাওক, মেৰিট লিষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন এই দুটাটো ওলাব লাগে, নহয় জানো। কিন্তু আপোনালোকৰ যিটো এতিয়া মেৰিট লিষ্ট ওলাব সেইটো মই আপোনাক জনাই দিওঁ। এইটো চাওক, ইয়াত দিয়া হৈছে একেবাৰে শেষত। অলপমান আকৌ তলত যাব লাগিব। এইটো চাওক, আপোনালোকে দেখি পাইছে। এইটো চাওক, 13 মাৰ্চৰ 13, ঠিক আছে। এইটো চাওক, 2025 মাৰ্চ 13 তাৰিখ। চাওক, লিষ্ট দ্য মেটাৰ অন 13/3/2025 to enable the respondents to publish the provisional select list বুলি কৈছে। এইটো চাওক, গতিকে বেছি সময় নাই আৰু ক'বলৈ গ'লে। আপোনালোকে অলপমান ভাবি চাব যে বহুত মানে দিন হ'ল, এবছৰ হ'ল, পাৰে হ'ল, এতিয়ালৈকে পোৱা নাছিলে। গতিকে কি কৰিব লাগিব, আপোনালোকে সাজু হ'ব লাগিব। কথাটো এইটোৱেই, সাজু হ'ব আপোনালোকৰ। মানে এই যিটো প্ৰভিজনেল মেৰিট লিষ্ট, নহয় জানো, মেৰিট লিষ্ট ওলোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পাৰে মানে হ'ব লাগে আৰু। গতিকে যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাত আপোনালোকে কি ল'ব লাগিব সেইটো জানিবই লাগে। আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন যিমান আছে গোটেই লৈ যাব লাগিব। তাৰপিছত যিটো আপোনালোকে এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফৰ্ম উলিয়াইছিলে সেইটো ছাবমিট কৰিবই লাগিব সেইটো। গতিকে পাছপৰ্ট ফটো সেইবোৰ এটা বা দুটা, মানে মেক্সিমাম দুটা, মিনিমামো দুটা, মানে দুটাই হ'ব যেন লাগিছে। তাৰ কাৰণে মেক্সিমাম মিনিমামো দুটাও বুলি কৈ দিলোঁ। গতিকে এইবোৰ সাজু ৰাখিব। কিন্তু যিটো মেৰিট লিষ্ট মানে ওলাব এইটো প্ৰভিজনেল হয়, ঠিক আছে। এইটো প্ৰভিজনেল ওলাই ল'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব পাৰে বা নহ'বও পাৰে কিয় কৈছোঁ, কাৰণ চাওক, যিটো ডকুমেণ্ট আপোনালোকে এপ্লাই কৰোঁতে ছাবমিট কৰিলে সেইটো তেওঁলোকে মানে এই যিটো ছাবমিট কৰিলে মানে আপোনালোকে চাগে এপ্লাই কৰোঁতে কৰা নাই, মানে আপলোড কৰা নাই ডকুমেণ্টটো। তথাপিও আপোনালোকৰ ডিটেইলছ তেওঁলোকৰ লগত আছে। গতিকে তেওঁলোকে যদি প্ৰয়োজন হয় তেওঁলোকে অনলাইন মানে ভেৰিফাই কৰিব পাৰিব। মানে কথাটো সেইটোৱে। তাৰ কাৰণে মানে ডকুমেণ্ট ভেৰিফিকেশ্যনটো নোলাবও পাৰে বা ওলাবও পাৰে। কিন্তু আপোনালোকৰ যিটো প্ৰভিজনেল মেৰিট লিষ্টটো ওলাবই, সেইটো হ'ল 13 তাৰিখৰ পৰা ওলাব। মানে 3-4 দিন ওলায়। গতিকে আপোনালোকৰ মানে তেনেকুৱা ওলাব আৰু 13 তাৰিখৰ পৰা ওলাব আৰম্ভ হ'ব মাৰ্চৰ। আজি মাৰ্চৰ কিমান তাৰিখ? আজি মাৰ্চৰ কেই তাৰিখ? 5 তাৰিখ। গতিকে 5 তাৰিখ, বেছি দিন নাই। আপোনালোকৰ 9 দিনমান আছে আৰু ক'বলৈ গ'লে, 7-8 দিনমান, 8 দিনমান বুলি ক'ব পাৰি। গতিকে এই যিটো 8 দিন বা 9 দিন, সেই তাৰিখলৈকে আপোনালোকে অলপমান সাজু হ'ব আৰু তাৰপাছত আপোনালোকে চাকৰিটো লৈ ল'ব। ধন্যবাদ।